তো এটো হল মোৰ ব্লাউজ পিস আৰু এই ব্লাউজটো কাটিং কৰিম তো যেটো ব্লাউজৰ যেটো লাইনিংটো মই অলৰেডি প্ৰেছ মাৰি ইয়াতে পাৰি লৈছো এতিয়া মই ব্লাউজটো কাটিং কৰিম আৰু যেটো এই ব্লাউজটোৰ সাইজ হ'ব মোৰ 42 সাইজ আৰু বহুতে ৰিকুৱেষ্ট কৰিছিল দাদা 42 সাইজৰ ব্লাউজ কাটিং দিব তো তাকে ভাবিলো আজিৰ এই ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো তো এই যেটো পিসটো আমি সাইডত ৰাখো এতিয়া ব্লাউজটো কাটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি তলত এটা মাৰ্জিন কৰিব লাগিব তো এটা আমি তলত মাৰ্জিন কৰিলো আৰু এই মাৰ্জিনটোৰ পৰা যেটো আমি ব্লাউজটোৰ যিমানখিনি দীঘল দিম সেই দীঘলটো ল'ব লাগিব তো ব্লাউজটোৰ দীঘল দিম মই 14 হাফ আৰু এই দীঘলটোৰ পৰা আমি আনমোল ডাউনটো দিম 6 ইঞ্চি আনমোল 6 আনমোল ডাউন দিম আৰু যেটো বেক নেক ডিপ আছে হেতু 9 আছে তো এটো মই 9ত মাৰ্জিন কৰিলো সেম ইভাগে আমি মাৰ্জিন কিনি উঠাই লম তেতিয়া আমাৰ যাতে সিধা হয় এটো হল দীঘল এটো হল আনমোলৰ এতে এই তিনিটা মাৰ্জিন আমি উঠাই লব লাগিব তো এটো মাৰ্জিন কেটা উঠালো এতিয়া ফাৰ্ষ্টত আমি গলৰ কাৰণে গলৰ মেজাৰমেন্টটো কৰিম তো যেটো পিঠিৰ যেটো বহল হেতু দিম 3 ইঞ্চি দিলে টোটাল বহলটো হ'ব 6 ইঞ্চি আৰু ইয়াতে গলৰ কাৰণে ৰাখিম 2.5 ইঞ্চি আৰু ইভাগে শোল্ডাৰ দিম 3 ইঞ্চি তো টোটাল যেটো শোল্ডাৰ হেতু হল আমাৰ 11 আৰু এই যেটো ব্লাউজটোৰ সাইজ হল মোৰ 42 ইয়াতে মই আৰু 4 ইঞ্চি এলাউন্স ধৰিব লাগিব টোটাল যেটো বডি হ'ব আমাৰ 46 তো এই 46 টো মই 4 ভাগ কৰিব লাগিব তো 46 টো মই যদি 4 ভাগ কৰো কিমান আহিব 11.5 ইঞ্চি আহিব তো ইয়াতে 11.5ত মাৰ্জিন কৰিলো আৰু ইয়াৰ যেটো ককালটো ৰাখিম আমি 38 টো আমি 4 ভাগ কৰিম কিমান আহিব 9.5 ইঞ্চি তো ইয়াতে 9.5 ইঞ্চি মাৰ্জিন কৰিলো আৰু ইয়াতে আমি 1 ইঞ্চি বঢ়াই ল'ব লাগিব কাৰণ কি ইয়াতে আমি এটা শেপ দিব লাগিব আৰু এই শেপটো আমি 4 ইঞ্চি আঁতৰত দিম এটো 4.5 ইঞ্চি উঠাই দিম তো এতিয়া আমি কি কৰিম ইভাগে যেটো মাৰ্জিন বডিৰ যেটো মাৰ্জিন হেতু উঠাই লও আৰু যাতে কাস্টমাৰ জনে পিছৰ পৰ্যায়ত ব্লাউজটো বঢ়াব পাৰে তাৰ কাৰণে ইভাগে আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে লম এতিয়া এই যেটো চেষ্টৰ পৰা আমি ভিতৰ পেনে 3 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম এতিয়া এই মাৰ্জিনটো আৰু শোল্ডাৰৰ মাৰ্জিনটো আমাৰ যেটো এই স্কেলৰ যেটো শেপ আছে এই শেপটো দি আমি শেপটো হিচাপত এনেকুৱা কৰি মাৰ্জিন কৰিব লাগিব এতিয়া এইখিনি আমি ৰাউন্ড শেপ কৰি দিম এতিয়া কো গলৰটো আমি ৰাউন্ড শেপ কৰি দিম 46 ৰেডি হ'ব থাকিব আৰু যেটো ককাল 38 তো এটো যেটো বেকপাৰ্টটো মোৰ মাৰ্জিন হৈ গল এতিয়া মই এটো কাটি উলাম তো এটো আমাৰ বেকপাৰ্টটো কাটিং হল তো বেকপাৰ্টটো কাটিং হোৱাৰ পাছত এই যেটো লাইনিং আছে লাইনিংটো আমি এনেকুৱা কৰি ঘূৰাই ল'ব লাগিব তো এটো ঘূৰাই ললো এতিয়া ইয়াৰ ওপৰত কি কৰিম এই যেটো বেকপাৰ্ট আছে বেকপাৰ্টটো আমি পাৰি লম এনেকুৱা কৰি তো এটা আমি পাৰি ললো পাৰি লৈ এনেকুৱা কৰি মাৰ্জিন উঠাম এতিয়া এটো দীঘলৰ এটো আনমোলৰ মাৰ্জিনটো উঠাই লম এনেকুৱা কৰি ইভাগে সাইডৰটো উঠাই লম এটো গলৰটো উঠাই লম ইভাগে আমি এতিয়া যেটো আমাৰ বেস পাৰ্টটো দিম কিমানখিনি ডাউন দিম হেতু আমি জুখিম তো ইয়াৰে যেটো বেস পাৰ্ট হেতু 13 ইঞ্চি দিম এটো তলৰ পাৰ্টটো 13 ইঞ্চিত মাৰ্জিন উঠালো এতিয়া কি কৰিম এই যেটো বেকপাৰ্ট আছে বেকপাৰ্টটো আমি আঁতৰাই দিম আঁতৰাই দি এই যেখিনি মাৰ্জিন উঠাইছো এই মাৰ্জিনখিনি আমি ভালদৰে উঠাই লম তো এইখিনি উঠাই ললো এতিয়া আমি এই সাইডৰ পৰা ইভাগে ফিটা ধৰিব লাগিব তো এটো আমি 4 ইঞ্চি 4.5 ইঞ্চি ৰাখিম
ইয়াতে 4.5 ইঞ্চিত মাৰ্জিন কৰিলোঁ আৰু যেটো সন্মুখৰ নেক ডিপ হেতু দিম 8 ইঞ্চি তো 8 ইঞ্চি হলে আমি ইয়াৰ পৰা শোল্ডাৰৰ পৰা 5.5 ইঞ্চি আমি ইয়াতে মাৰ্জিন ৰাখিব লাগিব 5.5 ইঞ্চি আৰু বাকি ইয়াতে যেটো পাৰ্ট হ'ব সেই পাৰ্টটো আমাৰ বাকি ডিপখিনি দিব লাগিব এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউন্ড শেপ কৰি আনিব লাগিব এনেকুৱা কৰি তো এটো হৈ গল এটাই যেটো ফ্ৰন্ট পাৰ্টৰ যেটো বেস পাৰ্টটো আমাৰ মাৰ্জিন হল এটাই এই পাৰ্টটো কাটি উলাও তো এই পাৰ্টটো কাটিং হল এতিয়া আমি এই পাৰ্টটো আমাৰ যেটো ব্যাক পাৰ্ট আছে ব্যাক পাৰ্টটোৰ লগত মিলাই চাই লম যেটো ব্যাক পাৰ্ট এই পাৰ্টটো আমাৰ ইয়াত আহিব হৈ গল এতিয়া আমি তলৰ এই পাৰ্টটো জুখিব লাগিব এটো কিমানখিনি আছে ইয়ালৈকে আহে 13 ইঞ্চি আহিব আৰু এই সাইডত বল ৰাখিম আমি 3.5 ইঞ্চি আৰু এই সাইডত বল ৰাখিম 3 ইঞ্চি ঠিক আছে আৰু তাৰ কাৰণে যেটো তলৰ পাৰ্ট হেতু আমি কোৰ পৰা ওলাম এই যিখিনি লাইনিং আমাৰ ৰৈ গল সাইডৰ পৰা ওলালে তো এটো কিমানখিনি লাগিব আমাক 13 ইঞ্চি লাগিব এই যেটো মাৰ্জিনটোৰ পৰা আমি বাগে 13 ইঞ্চি লৈ ললো এটা আমাক ইয়াতে 3.5 ইঞ্চি লাগিব আৰু এই বাগে 3 ইঞ্চি এতিয়া এই যেটো স্কেলটোৰ শেপ আছে এই শেপটো হিচাপত আমি এই পাৰ্টটো আমি কাটি উলাও তো এই পাৰ্টটো হল এতিয়া আমি এই যিখিনি মাজৰ পাৰ্টখিনি কাটিং কৰিব লাগিব তাৰ কাৰণে আমি ইয়াৰ পৰা চাওক এই যেটো পাৰ্টটো কাটিং কৰা আছে ইয়াৰ পৰা আমি 0.5 ইঞ্চি ভিতৰত লম লৈ পেলাই এনেকুৱা কৰি জুখিম আৰু 0.5 ইঞ্চি বাগে বাহিৰৰ পিনে লম তো কিমান আহিব আছে 9.5 ইঞ্চি তো এই 9.5 ইঞ্চি বহলত আমি এটো কাটিব লাগিব আৰু তাৰ কাৰণে এই সাইডত আমি এটো এটা মাৰ্জিন কৰি লব লাগিব তো এটো আমি আস্তানি ললো তো এই মাৰ্জিনটোৰ পৰা আমি 9.5 ইঞ্চি এটা মাৰ্জিন কৰিব লাগিব তো ইয়াতে এটা মাৰ্জিন কৰিলো আমি এতিয়া এই মাৰ্জিনটোৰ পৰা 6 ইঞ্চি ওপৰত এটা মাৰ্জিন কৰিম এতিয়া আমি ইয়াৰ পৰা গলৰ যেটো বহল হেতু লম 3.5 ইঞ্চি আৰু এই যেটো মাৰ্জিন দিছো ইয়াৰ আমাৰ যেটো মিডল পইণ্ট 9.5 ইঞ্চিৰ যেটো মিডল পইণ্ট তাতে আমি এটা মাৰ্জিন কৰিম 5 হচ্ছে 2 পয়েন্ট কম আছে এবারও 5 হচ্ছে 2 পয়েন্ট কম আছে তো এটা আমি সিধা কৰি পেলাই এটা মাৰ্জিন উঠাই এটো হল আমাৰ মিডল পয়েন্ট ঠিক আছে সন্মুখৰ যেটো গলৰ ডিপ হেতু দিছো আমি কিমান 8 ইঞ্চি তো তাতে কিমান দিছিলো 5.5 ইঞ্চি তেনেহলে আমাৰ কিমান বাকি থাকে 2.5 ইঞ্চি এই যেটো মাৰ্জিন কৰিছো ইয়াৰ পৰা আমি 2.5 ইঞ্চি ডাউনত গলৰ কাৰণে মাৰ্জিন কৰিব লাগিব এটো আমি রাউন্ড শেপ কৰি আনিম এনেকুৱা কৰি সন্মুখতে ৰাউন্ড কৰি দিম এতিয়া ইয়াৰ পৰা এই যেটো আমাৰ 9.5 ইঞ্চিৰ যেটো মাৰ্জিন ইয়ালৈকে আমি এটো ৰাউন্ড শেপ কৰি লব লাগিব এনেকুৱা কৰি আৰু এই সাইডটো আমি 0.5 ইঞ্চি উঠাই দিম এই যেটো মাৰ্জিন কৰিছো এই মাৰ্জিনটোৰ পৰা 0.5 ইঞ্চি উঠাই আমি এটা মাৰ্জিন কৰিলো আৰু এই যেটো মিডল পয়েন্ট এই মিডল পয়েন্টটো আমি 0.5 ইঞ্চি নমাই পেলাই এটা মাৰ্জিন কৰিব লাগিব আৰু এই সাইডটোতে এখিনি থাকিব ইয়াতে কি কৰিম এই যেটো আমাৰ স্কেলৰ শেপ আছে এটো হিচাপত আমি ইয়াতে শেপ দি অলপমান শেপ দি পেলাই এটো মাৰ্জিন উঠাব লাগিব তো সব ইয়াতে অলপমান ডাউন আছে এটা ইয়াৰ পৰা এনেকুৱা কৰি আমি এটো কাটিং কৰি আনিম তো এটো আমাৰ ওপৰৰ পাৰ্টটো হল এটা ইয়াৰ লগত যেটো তলৰ পাৰ্ট হেতৰ কাৰণে আমি মাৰ্জিন কৰিব লাগিব তাৰ কাৰণে এটো সিধা কৰি ইয়াতে মাৰ্জিন কৰিলো তো এটো আমাৰ মিডল পয়েন্টৰ মাৰ্জিনটো আমি উঠাই লম এটো আমাৰ মিডলৰ মাৰ্জিন আছিল ইয়াৰ পৰা আমি এটো 4 ইঞ্চি বহল এটা 4 ইঞ্চি তলত মাৰ্জিন কৰিম ঠিক আছে এই তলৰ মাৰ্জিনটোৰ পৰা 0.5 ইঞ্চি ওপৰত আমি এটা মাৰ্জিন উঠাম
হাফ ইঞ্চি ওপৰত আৰু এই ওপৰৰ যেটো মাৰ্জিন এটোৰ পৰা 1.5 ইঞ্চি তলত এটা মাৰ্জিন উঠাম এতে হাফ ইঞ্চি ওপৰৰ যেটো মাৰ্জিন এটো আমাৰ ইয়াতে মিলিব আৰু ওপৰৰ পৰা 1.5 ইঞ্চি তলত যেটো মাৰ্জিন আছে এটো আমাৰ ইয়াতে মিলিব এটো আমি স্কেলৰ এই শেপটো দি পেলাই এনেকৈ আনিম মাৰ্জিন হল এটা আমি পাতখিনি কাটি ওলাও এটা এটা কৰি এটো যেটা আমাৰ এনেকুৱা কৰি জয়েন আহিব তেটো আমি ইয়াৰ পৰা এনেকুৱা কৰি মিলাই চাব লাগিব এটো সব এটো মিলি যাব ইয়াতে মই আপোনালোকক আৰু এটা কথা কওঁ এই যেটো ব্লাউজ এই ব্লাউজটো মোৰ স্লিভলেস ইয়াতে স্লিভস ফিটিং কৰা নহয় এই সাইজটোৰ স্লিভস আপোনালোকে 8 ইঞ্চি দীঘল দিব আৰু যেটো কাফটো 13 ইঞ্চি ৰাখিব আৰু তাৰে যেটো আনমোল ডাউন এটো আপোনালোকে 7.5 ইঞ্চি আনমোল ডাউন দিব কাৰণ এই ব্লাউজটোত 1.5 ইঞ্চি আনমোলটো বেছিকে দিব 42 সাইজৰ ব্লাউজ কাটিং কৰিব তো এতে মোৰ এই ব্লাউজটো কাটিং হল এতে ইয়াৰে যেটো মেন যেটো কাপোৰ সেই কাপোৰটো কাটিং কৰিম তো এটো হল মোৰ ব্লাউজৰ পিস এই পিসটো ইয়াতে পাৰি লম তো এই যেটো ব্লাউজৰ মেন কাপোৰ হেতু মই পাৰি লৈছো আৰু এতিয়া তাৰ ওপৰত এই যিখিনি লাইনিং মই কাটিং কৰিলো এইখিনি আমি ইয়াৰ লগত মিলাই লম তো সব গটেখিনি লাইনিং মোৰ মিলিছে আৰু গটেকেটা পাৰ্ট ইয়াতে আহি গৈছে আৰু যদি স্লিভস থাকিলে স্লিভসটো মই ইয়াতে ব্যৱহাৰ কৰিলো তো এইখিনি মোৰ মিলোৱা হল যাতে মই এটো পিস পিস কৰি কাটি ওলাও তো এই যেটো ব্লাউজ তোমাৰ কাটিং হল এটা মই এই ব্লাউজটো সিলাই কৰিম আৰু গটেই ব্লাউজটো সিলাই আপোনালোকক দেখাম তো এটো হল ব্লাউজ আৰু ব্লাউজটো মই লাইনিং লগাব লাগিব তো এই যেটো পাৰ্ট এই পাৰ্টটোৰ নিচিনাকে গটেকেটা পাৰ্ট আমি লাইনিং লগাম আৰু লাইনিং বিলাক যাতে আমাৰ উল্টা নহয় হেতুৰ কাৰণে আমি এই যেটো লাইনিং তলৰ লাইনিংটো এনেকুৱা কৰি টানি আনি পেলাই তলৰটোৰ ওপৰত আকৌ এই তিনিটা পাৰ্ট ৰাখিম তো এটা এটা কৰি পাৰ্ট আমি এনেকুৱা কৰি ভাগ কৰিম ভাগ কৰাৰ পাছত এই যেটো লাইনিং আছে লাইনিংটো আমি ইয়াতে ভালদৰে মিলাই লম যাতে আমাৰ লাইনিংটো লগতে যেটো মেন কাপোৰ হেতু বেকা নহয় তো আৰু এই যেটো লাইনিং ইয়াৰে চাৰো পেনি আমি তো সিলাই মাৰিব লাগিব এটা তো এটো হল আমাৰ ব্যাক পার্ট আৰু এই যেটো ব্যাক পার্টটোৰ আমি লাইনিং খিনি লগাই লওঁ আৰু তাৰ কাৰণে এই যেটো ব্যাক পার্টটো আমি মিলাই লব লাগিব তো ভালদৰে মিলাই লম যাতে আমাৰ ব্যাক পার্টৰ যাতে লাইনিং যেটো মেন কাপোৰ হেতু যাতে আমাৰ কোচ না খায় বা হয়তো টান না খায় তো এই যেটো ব্যাক পার্টটোৰ আমাৰ লাইনিং লগা হল তো সব কোটো লাইনিংটো অলপমান টান খোৱা নাই কোচ খোৱা নাই
তো এনেকুৱাকৈ আপোনালোকে প্ৰত্যেকটো পাৰ্টৰে লাইনিংখিনি লগাই ল'ব। তো মই এতিয়া এই যিখিনি লাইনিং লগাইছোঁ এই লাইনিংখিনি ছাটিম এতিয়া কাষেদি যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এই কাপোৰখিনি আমি কাটি দিব লাগিব। তো এইটো আমি লাইনিং ছাটা বুলি কওঁ। তো এইখিনি আমি এতিয়া ছাটি দিওঁ। তো লাইনিংখিনি আমাৰ লগোৱা কমপ্লিট হ'ল। তো এতিয়া আমি প্ৰত্যেকটো পাৰ্টকে জইন কৰিব লাগিব। তো এটা এটা কৰি এতিয়া জইন কৰিম। তো প্ৰথম অৱস্থাত আমি কি কৰিম, এই যিটো বেক পাৰ্টটো আমি আগতে ৰেডি কৰিম। তো এই যিটো পট্টি দেখা পাইছে এই পট্টিটো মই ইয়াতে লগাম আৰু ইয়াতে যাতে আমাৰ হাত চিলাই কৰিব নালাগে সেনেকুৱা কৰি আমি লগাম। তাৰ কাৰণে পট্টিটো এইটো তলত দিলোঁ। তলত দি পেলাই এই যিটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি এনেকুৱা কৰি উল্টা কৰি ল'ম। উল্টা কৰি লৈ ইয়াতে আমি প্ৰথম অৱস্থাতে এইটো এটা চিলাই মাৰিব লাগিব। তো চিলাইটো হোৱাৰ পাছত আমি এই কাপোৰটো এনেকুৱা কৰি অলপ চিধা কৰি দিম। চিধা কৰি হাতেদি এনেকুৱা কৰি ভাঙি দিম। তো ভাঙাৰ পাছত এই যিটো কাপোৰটো আমি এনেকুৱা কৰি চিধা পেনে আনিম। আনি পেলাই আকৌ হাতেদি আমি এনেকুৱা অলপমান পিহি দি ইয়াতে আমি এই তলতে 1 ফিট আঁতৰত এটা চিলাই মাৰিম। তো এই চিলাইটো হোৱাৰ পাছত এই যিখিনি মাথাৰ কাপোৰ আছে এই কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি ভিতৰ পেনে সোমাম। তেনেকুৱা কৰি ফল্ড কৰি ভিতৰ পেনে সোমাই দিম আৰু ইয়াতে মই পাইপিং দিব লাগিব। তো তাৰ কাৰণে ইয়াৰ গোটেইখিনি আমি এনেকুৱা কৰি ভাঙি ল'লোঁ। ভাঙি লৈ এতিয়া যিটো কাপোৰ এতিয়া আমি পাইপিং দিম। তো এই যিটো কাপোৰ এই কাপোৰটো দি পাইপিং দিম আৰু পাইপিঙৰ কাৰণে এই কাপোৰটো কাটি ল'ব লাগিব। আৰু এই পাইপিংটোত আমি সূতা নেদোঁ, তাৰ কাৰণে অলপ কাপোৰটো আমি চিধা কৰি কাটি লওঁ। তো কাপোৰটো কাটা হোৱাৰ পিছত এই যিটো কাপোৰ এনেকুৱা কৰি ফল্ড কৰি আমি এইটো এটা চিলাই মাৰিব লাগিব। এইটো আমাৰ কাপোৰটো চিলাই মাৰা হ'ল। এতিয়া যিটো আমাৰ ব্লাউজ আছে এই ব্লাউজৰ যিটো কাপোৰ আমি ফল্ড কৰি ৰাখিছোঁ এইটো, তো এই যিটো পাইপিংটো এই পাইপিংটো আমি ইয়াৰে ভিতৰত এনেকুৱা কৰি সোমাই দিম। সোমাই দি পাইপিঙৰ নিচিনা কৰি আমি ইয়াতে অকণমান ওলাই ৰাখিম। ওলাই ৰাখি পেলাই এইটো আমি এটা চিলাই মাৰিব লাগিব। তো এই যিটো পাইপিংটো আমাৰ চিলাই মাৰা হ'ল আৰু চাওক চিলাই মৰাৰ পিছত দেখাত কেনেকুৱা লাগিছে। এতিয়া ব্লাউজটোৰ বেলেগ ধৰণৰ এটা লুক আহি গৈছে। আৰু এই যিটো ব্লাউজৰ এতিয়া আমি বেকত যিটো টাক মৰাৰ কথা আছিল তো এই টাকটো মাৰিম। তো তাৰ কাৰণে আমি এইটো মাৰ্জিনটো উঠাই ল'ম। আকৌ এই যিটো আগৰ মাৰ্জিন আছে সেইটো হিচাপত আমি মাৰ্জিনটো উঠাই ল'ম। তো এইটো আমাৰ মাৰ্জিন উঠোৱা হ'ল। এতিয়া আমি কি কৰিম, এই মাৰ্জিন এইটো চিলাইটো মাৰি ল'ম। তো এইটো আমাৰ বেকৰ যিখিনি চিলাই সেইটো মাৰা হ'ল। মাৰা হোৱাৰ পিছত ইয়াত আমি যিটো শ্বেপ দিছোঁ সেই শ্বেপটোত যাতে আমাৰ ইফাল সিফাল নহয়, তো তাৰ কাৰণে ইয়াতে আমি এইটো লক কৰি দি ল'ম। তো এইটো আমাৰ বেকৰ যিখিনি চিলাই সেইখিনি আমাৰ কমপ্লিট হ'ল। আৰু চিলাইটো কমপ্লিট হোৱাৰ পাছত বেক ছাইডটো কেনেকুৱা লাগিছে তো এবাৰ চাওক। তো আপোনালোকে কমেণ্ট কৰি জনাব এই বেকৰ যিখিনি ডিজাইন এইখিনি কেনেকুৱা লাগিছে। এতিয়া আমি এইটোৱে ছাইড কৰি ৰাখিম। ছাইড কৰি ৰাখি পেলাই যিটো আমাৰ ফ্ৰণ্ট পাৰ্ট সেই ফ্ৰণ্ট পাৰ্টৰ বাকী যিখিনি জইন সেইখিনি আমি এতিয়া কৰিম। আৰু এই পাৰ্টটোত যিটো শ্বেপ আমি এই যিটো ছাইডত গোটা কাটি ৰাখিছোঁ সেই ছাইডটোৰ পৰা আহিব আৰু এইখিনিৰ পৰা এনেকুৱা কৰি চিলাই আহিব। তো এইটোত আমি চিলাইটো মাৰি লওঁ। তো এইটো আমাৰ 10টা পাৰ্ট চিলাই হ'ল। এতিয়া ইয়াৰে লগৰ পাৰ্টটোৰ লগত আমি জইন কৰিব লাগিব। তো এই যিটো পাৰ্ট আছে এই পাৰ্টটোৰ লগত আমি এতিয়া এই পাৰ্টটো জইন কৰিব লাগিব। এইটো আমাৰ এনেকুৱা কৰি জইন আহিব।
তো এইটো আমাৰ 10টা পাৰ্ট জইন হ'ল তো এইটো হ'ল এতিয়া আমি কি কৰিম এই যেটো জইন দিলোঁ এই জইনটো ইণ্টাৰলক মাৰি লওঁ তো এইটো ইণ্টাৰলক হ'ল ইণ্টাৰলক হোৱাৰ পাছত এতিয়া আমি তো এতিয়া আমাৰ এই পাৰ্টটো জইন হ'ব এনেকুৱা কৰি তো এইটো জইন হ'ল সেকেন্ড আৰু এটা যেটো পাৰ্ট আছে হেতুটো আমি এনেকুৱা কৰি জইন কৰি লওঁ তো এতিয়া আমি কি কৰিম ইয়াৰে যেটো তলৰ পাৰ্ট এটো জইন কৰিম তাৰ কাৰণে এটো এনেকুৱা কৰি আনি পেলাই ইয়াৰ পৰা আমি এটো সিধাকে সিলাই মাৰিব লাগিব তো এতিয়া আমি কি কৰিম এই 10টা পাৰ্ট আমি এই জইনবোৰ আমি মিলাই চাব লাগিব এটো আমাৰ বৰাবৰ আছে না নাই ঠিক আছে এতিয়া আমি এই তলৰ সিলাইটো ইণ্টাৰলক মাৰিম ইণ্টাৰলক তো এটো আমাৰ গটেইখিনি ইণ্টাৰলক হ'ল এটা আমি কি কৰিম ইয়াৰ ওপৰত এটা মিহিকে সিলাই মাৰিব লাগিব তো এটো আমাৰ 10টা পাৰ্টতে সিলাইটো মাৰা হ'ল এতিয়া আমি কি কৰিম এই পাৰ্টটোত আমাৰ বাৰ্টিক হ'ব তো ইয়াত আমি বাৰ্টিক পাৰ্টটো বনাব লাগিব তো তাৰ কাৰণে কি কৰিম এই যেটো আমাৰ গলৰ যেটো কাপোৰ ওলালে এইখিনিতে আমি বাৰ্টিক পাৰ্টটো বনাম আৰু এই যেটো কাপোৰটো বহুতে পাতল হয় তো এটো কাৰণে মই কি কৰিম ইয়াতে লাইনিং অলপমান ভিতৰত দি দিম তো এটা আমাৰ বাৰ্টিক পাৰ্টটো হৈ গ'ল এটো এতিয়া আমাৰ যেটো আকৌ হুক প্লেট আছে সেই হুক প্লেটটো বনাব লাগিব তো এই যেটো কাপোৰ আছে এই কাপোৰটো দি আমি হুক প্লেট বনাম তো এটোতো আমি কি কৰিম অলপমান লাইলিং দি দিম কাৰণ কাপোৰটো বহুত পাতল হয় লাইলিংটো দিলে আপোনাৰ কি হ'ব ইয়াৰ যেটো গেটআপটো অলপমান ষ্ট্ৰং হৈ থাকিব সব আৰু এই যেটো জইন আছে এই জইনটোতে আমি ইয়াতে সৰু কৰি এটা কোচ দিম তো এটা আমাৰ প্লেটটো হৈ গ'ল আৰু সব কোচটো এটো কাৰণে দিছো কাৰণ এই বস্তুটো যেতিয়া আমাৰ উঠিব তেতিয়া এই কাপোৰটো উঠিব উঠিলে যাতে এটা আমাৰ এনেকৈ কোচ টান খাই নাথাকে তো এই কোচটো দিলে কি হয় এই বস্তুটো আমাৰ ধুনীয়াকৈ উঠি থাকে তো এটো কাৰণে এই কোচটো দিয়া হয় তো এটা আমাৰ ফ্ৰন্ট পাৰ্ট ৰেডি এতিয়া আমি শোল্ডাৰ জইন কৰিম আৰু শোল্ডাৰ জইন কৰাৰ কাৰণে কাপোৰটো আমি এনেকুৱা কৰি সিধা কৰি লম লৈ পেলাই এই ওপৰত আমি মিহিকে এটা সিলাই মাৰিম আগতে এতিয়া এটো আমি এনেকুৱা কৰি আনি পেলাই আৰু এটা সিলাই মাৰিম তেতিয়া কি হ'ব আমাৰ এটো ফিনিশিংটো ভাল হয় এটো চাওক এটো আমাৰ ফিনিশিংটো কেনেকুৱা হ'ল এতিয়া ইয়াতেটো আমাৰ খুটা নোলায় আৰু ইয়াতে এটো ইণ্টাৰলক মাৰাৰ কোনো প্ৰয়োজন নাই তো গলাটো পাইপিং দিম ইয়াতেও পাইপিং দিম যেহেতু আমাৰ ব্লাউজটো স্লিভলেছ হ'ব তো গোটেইখিনি আমি পাইপিং ব্যৱহাৰ কৰিম তো এই যেটো ৰঙা কাপোৰ আছে তো এতিয়া মই পাইপিং বনোৱাৰ কাৰণে এই কাপোৰটো আৰা কৰি কাটি লওঁ তো
এই যেটো কাপোৰ আছে কাপোৰটো আমি জয়েন কৰিব লাগিব জয়েন হোৱাৰ পিছত এই যেটো সূতা আছে পাইপিংৰ সূতা এই সূতাটো আমি এই কাপোৰটোৰ মাজত এনেৱা কৰি লৈ এটো আমি এনেৱা কৰি এই সূতাটো কাষেদি সিলাই পেলাব লাগিব এটো চাওক এটো মোৰ পাইপিং হৈ আছে তো এনেৱা কৰি বৰাবৰ এই পাইপিংটো সিলাই লওঁ তো এটা আমাৰ গটেইখিনি পাইপিং বনোৱা হ'ল তো এখিনি হল এতিয়া আমি কি কৰিম এই যেটো পাইপিং আছে তো প্ৰথম অৱস্থাত আমি কি কৰিম গলত লগাই লম তো এই যেটো গলটো আছে গলটোতে আগতে পাইপিংটো লগাম ইয়াৰ পৰা আমি এনেৱা কৰি সিলাই মাৰিব লাগিব তো এটা আমাৰ গলতে পাইপিংটো এনেৱা কৰি সিলাই মাৰা হ'ল এতিয়া আমি এটুত আৰু এটা সিলাই মাৰিব লাগিব তো এই মাথাটো আমি এনেৱা কৰি ফোল্ড কৰি লম ফোল্ড কৰি এই সাইডৰ কাপোৰখিনি এনেৱা কৰি ফোল্ড কৰি দিম আকৌ তাৰ পিছত এটো এনেৱা কৰি আৰু এটা ফোল্ড কৰি এটো ফিনিশিং কৰি পেলাই এটা আকৌ আমি এটো ফিনিশিং সিলাই মাৰিম তো এটো চাওক এটা আমাৰ ডিঙিৰ পাইপিং লগোৱা হৈ গ'ল তো ডিঙিটোৰ পাইপিং লগোৱা হ'ল আমাৰ এতিয়া আমি এই যেটো আনমোলৰ পাইপিংটো লগাম তো এটা আমাৰ ব্লাউজৰ যিখিনি পাইপিংৰ কাম গটেইখিনি কাম ক্লিয়াৰ হ'ল তো এটা আমি কি কৰিম যেটো সাইড জয়েন বডি জয়েন কৰিব লাগিব এতিয়া তাৰ কাৰণে এটো আমি ইয়াতে মিলাই লম তো এখিনি কাম হল তলৰ কামখিনি আমাৰ ইয়াৰে ক্লিয়াৰ হ'ল এতিয়া আমি কি কৰিম যেটা আমাৰ বডিটো ফিটিং কৰিব লাগিব তো ব্লাউজটোৰ বডি ফিটিং কৰাৰ কাৰণে ফাৰ্ষ্টত আমি এখিনিতে এটা সিলাই মাৰি ল'ব লাগিব এই ব্লাউজটোৰ যেটো সাইজ হিচাপত আমি এটো মেজাৰমেন্ট কৰি চাম তো ইয়াতে আমাৰ ব্লাউজটোৰ কঁকাল লাগিব 38 তো ইয়াৰ পৰা জুখিম 38 লাগিব ইয়াতে 40 আহি আছে 2 ইঞ্চি ওভাৰ আছে আৰু বডিটো জুখি লওঁ তো এতিয়া আমি চেষ্টটো জুখিম চেষ্টটো আমাৰ ইয়াৰ পৰা এনচি টেপ ধৰি ইয়ালৈকে ধৰিম এনেৱা কৰি ইয়াতে ধৰিম তাৰ পৰা আকৌ ইভাগৰ আনমললৈ ধৰিম এনেৱা কৰি ফিটাটো টানি লওঁ
তো টানি পেলাই ইয়াতে আমাক যিখিনি লাগিব সেইটো হিচাপত তো চেষ্টটো আমাক লাগিব 46 ইয়াতে 48 হাফ আহি আছে তো অলপ বেছি হৈ আছে তো এইখিনি আমি মিলাব লাগিব আমি আকৌ এবাৰ জুখি চাম ঠিক আছে পারফেক্টলি আছে 38 তো ব্লাউজটোৰ চিলাই আমাৰ কমপ্লিট হল এটা আমি ব্লাউজটো হুক লগাম তো এটো চাওক যেটো ব্লাউজটো মোৰ ৰেডি হল প্ৰেছ মাৰিলো হুক লগাই প্ৰেছ মাৰি এটো কমপ্লিট কৰিলো পাইপিংটো মই দেখাই দি আছো এয়া আৰু এটো হল ব্লাউজটোৰ বেক পাৰ্ট বেকটো চাওক তেনেকুৱা কৰি বৰ্ডাৰ দি পেলাই ওপৰতে মই এটো পাইপিংৰ নিচিনা কৰি দিছো এটো গলত পাইপিং হাতত পাইপিং হাত নাই বাৰু স্লিভলেছ তো এয়া পাইপিং কৰি দিছো